আহ, ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। চৰ্দাৰ বল্লভভাই পেটেল যি সমগ্ৰ দেশকে এক ভাতৃত্ববোধ সম্পৰ্কে বান্ধি ৰাখিছিল। তেখেত তেখেতৰ যি 150তম বাৰ্ষিকী, সেই উপলক্ষে এই বছৰ ৰাষ্ট্ৰীয় একতা দিৱসটোক আমি কিছুমান কাৰ্যসূচী লোৱা হৈছে। যোৱাকালি আমি 30 অক্টোবৰ তাৰিখে স্থানীয় দুখন স্কুলত আমি ড্ৰাগছ আৰু চাইবাৰ ক্ৰাইম তথা ৰোড ছেফটিৰ এৱাৰনেছ প্ৰগ্ৰেম পতা হ'ল। আৰু আজি উৰিয়ামঘাট থানাৰ সৌজন্যত তথা স্থানীয় VDP, গাঁওৰক্ষী বাহিনী আৰু আমাৰ স্থানীয় যি সতীৰ্থ যুৱকসকল, সকলোৰে সহযোগত আমি এক ৰাষ্ট্ৰীয় ৰাণ ফৰ ইউনিটি, একতাৰ দৌৰ অনুষ্ঠিত কৰা হয়। আৰু সেই ইয়াত স্থানীয় সকলো লোকে সহায় সহযোগিতা আগবঢ়ায়। ৰাষ্ট্ৰীয় একতা দিৱসৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সৰগত কৰি আমি সকলো আগবাঢ়ি যাব লাগিব। আৰু অদূৰ ভৱিষ্যতেও ভাৰতবৰ্ষৰ যি একতা, অনৈক্যৰ মাজত ঐক্য, সেই সম্পৰ্ক বান্ধ খাই থাকিব লাগিব আমি। আজি ৰাষ্ট্ৰীয় একতা দিৱসত আমি এই সংকল্প লওঁ যে কোনো ধৰণৰ অসূয়া অপ্ৰীতি নোহোৱাকৈ আমি সকলোৱে এক ভাতৃত্ববোধ সম্পৰ্কে বান্ধ খাই আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। ভাৰতবৰ্ষৰ মহান স্বাধীনতা সংগ্ৰামী লৌহ চৰ্দাৰ বল্লভভাই পেটেলজীৰ জন্মদিনত উপলক্ষে প্ৰত্যেক বছৰে একতা দৌৰ হিচাপে সমগ্ৰ ভাৰতবৰ্ষই পালন কৰি আহিছে। সেই উদ্যোগতে আজি কলকাতা সংসদ জিলাৰ অন্তৰ্গত উৰিয়ামঘাট থানাৰ উদ্যোগত আৰু লগতে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত একতা দৌৰ শীৰ্ষক কাৰ্যসূচীখন বিভিন্ন উৰিয়ামঘাট অঞ্চলৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল তথা স্থানীয় যুৱকসকলৰ সহযোগত আজি উৰিয়ামঘাট থানাই একতা দৌৰ শীৰ্ষক এই কাৰ্যসূচীখন সফলভাৱে পালন কৰে।